নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত চলি থকা ৫,৫৫০টা LPUP পদৰ বিজ্ঞাপনৰ বিষয়ে। তো সেই বিজ্ঞাপনৰ পিছত বহুদিন আমি অপেক্ষা কৰিলোঁ। প্ৰায় ১.৫ বছৰ সময় আমি অপেক্ষা কৰিলোঁ। অপেক্ষা কৰাৰ পিছত বৰ্তমান সময়ত এতিয়া আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে। প্ৰথম অৱস্থাত ৪,৫০০ মান মানুহক মাতিছিল ভেৰিফিকেশ্যনৰ কাৰণে। তাৰ পিছত বিভিন্ন কেছ হ'ল। কেছৰ পিছত অৰ্ডাৰটো ষ্টে হৈ গৈছিল। তাৰপিছত আকৌ আৰম্ভ হ'ল ছেকেণ্ড ফেজ। তো দেখা গ'ল প্ৰথম অৱস্থাত বহুতো মানুহক মাতিছে, কিন্তু বহুত মানুহৰ নাম এতিয়াও অহা নাই, ৰৈ গৈছে। তো সেই মানুহসকল বৰ্তমান সময়ত চিন্তিত হৈ আছে। তো তেওঁলোক চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কাৰণ আমাৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই অলৰেডি কৈছেই যে 1:2ত মাতিব বুলি। অৰ্থাৎ ৫,৫৫০টা পদৰ বিপৰীতে কমেও ১১,০০০ মান মানুহ মাতিব পাৰে বুলি আমি এটা আশা কৰিব পাৰোঁ। আৰু ইয়াত বহুতো মানুহ অনুপস্থিত আছে বুলি আমি গম পাইছোঁ, যিহেতুকে কেইদিনমান আগত SSৰ আণ্ডাৰত কাম কৰি থকা যিসকলৰ ৰেগুলাৰ হোৱা নাছিল, কণ্টেক্সুৱেল বেচিছত টেটৰ চাকৰি কৰি আছিল, সেই মানুহবোৰক ৩৫,০০০ মান মানুহক চৰকাৰে ৰেগুলাৰাইজ কৰি দিছিল। আৰু সেই মানুহসকল বৰ্তমান এই যি ডকুমেণ্টছ ভেৰিফিকেশ্যনত তেওঁলোকৰ নাম আহিছিল, তেওঁলোক কিন্তু অনুপস্থিত। তাৰ মাজতে আকৌ বহুতে গ্ৰেড 3 পৰীক্ষাত চাকৰি পাই গ'ল, তেওঁলোকো অহা নাই। ইয়াৰ মাজতো কিছুমান ওলাব যিসকলে GT-PGT-ত পাইছে, তেওঁলোক নিশ্চয় LPUPত এপ্লাই কৰিছিল। তো সেই GT-PGT-ত পোৱা মানুহবোৰো অনুপস্থিত আছে। যোৱা ২৮ তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনত যেতিয়া মই গৈছিলোঁ, তেতিয়া দেখা পালোঁ যে যিমান মানুহক মাতিছিল, সেই মাতা অনুসৰি কিন্তু মানুহৰ উপস্থিতিৰ সংখ্যাটো সিমান মই দেখা নাই। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ইমান চিন্তিত হৈ লাভ নাই। আপোনালোকৰ হাতত যিখিনি ডকুমেণ্টছ আছে, সেইখিনি ধুনীয়াকৈ ছেট আপ কৰি ৰাখক, সুন্দৰকৈ সজাই ৰাখক, যাতে তেওঁলোকে বিচাৰিলে আপুনি ধুনীয়াকৈ দিব পাৰে। আৰু কাৰোবাৰ নামত যদি কিবা গণ্ডগোল হৈ আছে, নামৰ মাজত চন্দ্ৰ, জ্যোতি, কুমাৰ এনেকৈ কিবা থাকে, সেইবোৰো আপোনালোকে তন্নকৈ চাব। কাৰোবাৰ টাইটেলতো যদি খেলিমেলি হৈ আছে, মুঠ কথা যিকোনো প্ৰকাৰৰ কোনোবা এটা ধৰণৰ যদি খেলিমেলি আছে, তেতিয়াহ'লে আগতীয়াকৈ আপোনালোকে কোৰ্ট এফিডেভিট এটা বনাই লৈ যাব, নহ'লে তাত গৈ কিন্তু পিছত আপোনালোকে বেমেজালিত পৰিব। তাৰপিছত প্ৰথম অৱস্থাত আমি তাত গৈ কি কৰিব লাগিব, তাত যেতিয়া আমি সোমোৱাৰ পিছতেই আমি এটা লাইন পাতিছিলোঁ। লাইন পতাৰ পিছত আমাৰ যিখন একনলেজমেণ্ট ফৰ্ম আছিল, এপ্লিকেশ্যন ফৰ্ম, সেই ফৰ্মখনৰ ওপৰত আমাক এটা ষ্টিকাৰ মাৰি দিছিল, টোকন মাৰি দিছিল। আমাক সুধিছিল যে চিৰিয়েল নম্বৰ কিমান, টেবুল নম্বৰ কিমান। তো সকলোৱে চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰটো মনত ৰাখিব লাগিব। আৰু চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰ কোৱাৰ পিছত তেওঁলোকে এটা ষ্টিকাৰ উলিয়াই আমাৰ এপ্লিকেশ্যন ফৰ্মখনত মাৰি দিছিল। মাৰাৰ পাছত আমি নিজৰ টেবুল নম্বৰ ৱাইজ আমি পুনৰ বেলেগ এটা লাইন ধৰিছিলোঁ। লাইন ধৰাৰ পিছত তাত কিন্তু এটা বস্তু দেখিছোঁ, তাত NIOS কেণ্ডিডেটসকলৰ এটা বেলেগ লাইন আছিল, 1 নম্বৰ লাইনটো তেওঁলোকৰ আছিল। আৰু যেতিয়া আমি ভিতৰত গৈছোঁ, ভিতৰত যোৱাৰ পিছত আমাৰ যিসকল জেনেৰেল SCRTৰ DLED কৰাসকল আছিল, তেওঁলোকৰ কেৱল একাডেমিক বস্তুবোৰহে চাইছে। যেনে মোৰ ক্ষেত্ৰত মোক ক'লে প্ৰথম যে তোমাৰ মেট্ৰিকৰ এডমিটখন দিয়া। এডমিটখন দেখুওৱাৰ পিছত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটখন চাইছে। তাৰপিছত কাষ্ট চাৰ্টিফিকেট বিচাৰিছে। তাৰপিছত DLEDৰ মাৰ্কশ্বিটখন চেক কৰিলে। তাৰপিছত বিচাৰিছে টেটৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। সকলো চোৱাৰ পিছত মোক কৈছে আপোনাৰ ভেৰিফিকেশ্যন হৈ গৈছে, আপুনি যাব পাৰে। তাত মই চালোঁ ষ্টেটাছ বুলি এটা বাকচ থাকে, সেই বাকচত তেওঁলোকে কাৰোবাৰ অ'কে লিখে, কাৰোবাৰ কিবা প্ৰব্লেম থাকিলে প্ৰব্লেমটো লিখে। মোৰ চিনাকি এজন মানুহ আছিল, তেওঁ তাত
অমুক প্ৰব্লেম বুলি লিখা আছিল। কাৰোবাৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰব্লেম থাকিলে কাষ্ট চাৰ্টিফিকেটৰ প্ৰব্লেম বুলি লিখি ৰাখে। তো যাৰ যাৰ সম্পূৰ্ণ শুদ্ধ হয় তেওঁলোকৰ তাত কিন্তু অ'কে লিখা থাকে। তো মোৰ ষ্টেটাছটো মই চাইছিলোঁ, তাত অ'কে লিখা আছিল। তো গতিকে ভয় পোৱাৰ একো নাই, সকলোৱে নিজৰ নিজৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক আৰু তাত নিশ্চিন্তে আপোনালোকে গৈ ভেৰিফিকেশ্যনটো কৰি আহিব। ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত কাট অফৰ বিষয়ে আলোচনা কৰিম। সকলোৱে কমেণ্ট কৰি নিজে নিজে এপ্লাই কৰা ডিষ্ট্ৰিক্ট আৰু টোটেল পাৰ্চেণ্টেজটো জনাব। যদি আপুনি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।